हेलो फ्रेंड्स आज देखिছেনে टायराक आपलोके तो थाम्बनेल চাই গম পাইছে আমাৰ আজি বিয়া ৰাতিপুৱা গা পা ধুই হাজি কাছি মা দেউতা সেৱা কৰি টায়ৰা ওলালে বিয়ালৈ আমি গৈ আছো উগ্ৰতাৰা মন্দিৰ উজান বজাৰ গুৱাহাটী আৰু টায়ৰা পুৰা ৰেডি মই এতিয়াও ৰেডি হোৱা নাই মই মন্দিৰত গৈ কেনে ৰেডি হ'ম তো টায়ৰা ৰেডি হৈছে তো আমি এতিয়া মন্দিৰলৈ যাওঁ আৰু আমাৰ লগত মাহত যাব টায়ৰা আজি পিছৰ সিটত বহি আছে আৰু এজনী আহিল এইজনী হয় মোৰ সৰু বাইদেউৰ ছোৱালী এটা এটাকে সবে আহি আছে তো আমি মন্দিৰলৈ যাওঁ টায়ৰা কোৱা কি ক'বা হয় আপোনালোকে সবে আমাক আশীৰ্বাদ কৰিব আৰু আজিৰ অনুষ্ঠান যেন সকলমে হৈ যায় হেতু মানে আশীৰ্বাদ কৰিব আমাক আমি শ্ৰী শ্ৰী উগ্ৰতাৰা মা মন্দিৰলৈ আহিলো আৰু মন্দিৰত আহি মই ড্ৰেছ চেঞ্জ কৰি বিয়াৰ সাজযোৰ পিন্ধিলো তাৰ পিছত পুৰোহিতে আমাক ক'লে উগ্ৰতাৰা মাৰ আশীৰ্বাদ লৈ আহিবলৈ আৰু সেইমতে আমিও শ্ৰী শ্ৰী উগ্ৰতাৰা মাৰ মন্দিৰত গৰ্ভগৃহত প্ৰৱেশ কৰিলো আশীৰ্বাদ ল'বলৈ উগ্ৰতাৰা মাৰ আশীৰ্বাদ লৈ আমি আন এটা মন্দিৰত প্ৰৱেশ কৰিলো শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ শ্ৰী শ্ৰী উগ্ৰতাৰা মাৰ আশীৰ্বাদ লৈ আমি বিবাহস্থলীলৈ আগবাঢ়িলো বিয়াৰ স্থানত পুৰোহিতদেৱে সকলো বিয়াৰ আয়োজন কৰিছিলে আৰু প্ৰথমে তেওঁ মোক বিয়াত বহিব ক'লে আৰু সেইমতে তেওঁ বিয়াৰ সকলো নিয়ম নীতি আৰম্ভ কৰিলে মাংগলিক মন্ত্ৰধ্বনিৰে বিয়াৰ শুভাৰম্ভ হ'ল পৰিয়ালৰ সকলো লোকৰ উপস্থিতিত আমাৰ বিয়াখন সুকলমে চলি গ'ল দাদা বাইদেউ বৌ ভিনদেউ টায়ৰাৰ ঘৰৰো সকলো পৰিয়ালৰ মানুহ পেহী পেহা জেঠিমা মোৰ মা সকলোৰে উপস্থিতিয়ে আমাক আৰু আনন্দ দিলে আৰু উৎসাহ জগালে বিয়াখনলৈ বিয়াৰ পূজা পাৰ্বণবোৰ কৰাৰ পাছত পুৰোহিত তেখেতে টায়ৰাকো মোৰ লগত বহিব দিলে বিবাহ স্থানত আৰু আমি দুজনে বহি বহুত কথা আলোচনা কৰিলোঁ নতুন জীৱনৰ কথা আলোচনাৰ মাজেৰে আমাৰ বিয়াখন আৰম্ভ হ'ল আৰু প্ৰথমতে আহিলে সেন্দুৰ পিন্ধোৱাৰ পৰ্ব যিটো সময়ৰ কাৰণে আমি দুজনেই বহুত দিন ধৰি অপেক্ষা কৰি আছিলোঁ আমাৰ দুজনৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰিবলৈ সেয়ে মই টায়ৰাৰ মূৰত সেন্দুৰ পিন্ধাই তাইক মোৰ পত্নী হিচাপে আদৰি ল'লোঁ আপনি itu angli dia tak kepala gol ke pergi এইখানে পাইবো কাপড় জড়া লুকুত পাইবো কথা কথা গলকে কপালত তাৰ পিছত আহিলে আমাৰ জীৱনৰ আৰু এটা ক্ষণ জোৰ বান্ধাত আমাৰ বৌ দুগৰাকীয়ে আমাৰ দুখন কাপোৰ একেলগে গাঁঠি লগাই আমাৰ দুজনৰ মাজত জোৰ বান্ধি দিলে যেন কেতিয়াও আমি দুজনে বেলেগ বেলেগ নহওঁ হাঁহি ধেমালিৰ মাজেৰে বিয়াখন অতি সুকলমে চলি আছিলে আৰু পূজা পাৰ্বণবিলাকো চলি আছিলে পৰিয়ালৰ সকলো মানুহে যে আমাৰ বিয়াখন ইমান ধুনীয়াকৈ আদৰি লৈছে সেইটোৱে আমাৰ মনত খুব ডাঙৰ আনন্দ দিলে আৰু শান্তিও দিলে তাৰ পাছত আহি পালে
বিয়াৰ আৰু এটা মধুৰ ক্ষণ দৰা কইনাই ইজনে সিজনক বৰমালা পিন্ধোৱাৰ ক্ষণ তাইৰাৰ মোক বৰমালা পিন্ধালে আৰু সেৱা জনালে যিহেতু আমি সম অধিকাৰৰ কথা কৈ আহিছোঁ প্ৰতিটো সময়তে সেইবাবে তাইৰাক ময়ো মালা পিন্ধাই কেনে ময়ো তাইৰাক সেৱা জনালোঁ এইটোৱেই হ'ল আমাৰ সম অধিকাৰৰ উদাহৰণ দুজনে দুজনক সন্মান কৰা আৰু দুজনে দুজনৰ বিশ্বাস কৰা বিয়াৰ পূজা পাতলৰ লগতে আৰম্ভ হ'ল হোম যজ্ঞৰ আয়োজন হোম যজ্ঞৰ সেই অগ্নিও সাক্ষী হৈ থাকিল আমাৰ বিয়াৰ বিয়া চলি থকাৰ সময়তে আমাৰ কমিউনিটিৰ মেম্বাৰসকল এজন এজনকৈ আহি আমাৰ বিয়াত উপস্থিত হ'ল আৰু তেওঁলোকে উপহাৰ স্বৰূপে তেওঁলোকৰ আশীৰ্বাদবোৰ আমাক দি গ'ল তাৰ পাছত আমি ৰেডি হ'লোঁ বিয়াৰ আৰু এটা মধুৰ ক্ষণৰ বাবে হাত পাক ঘূৰাৰ বাবে যি হাত পাকত দৰা কইনাই ইজনে সিজনৰ লগত গোটেই জীৱন থকাৰ এজনে ইজনক বিশ্বাস কৰা এজনে সিজনৰ সুখ দুখ সকলো ভাগ কৰি লোৱাৰ প্ৰতিজ্ঞা কৰে সেইমতে পবিত্ৰ অগ্নিক সাক্ষী ৰাখি তাইৰা আৰু ময়ো অগ্নিৰ চাৰিওফালে হাত পাক ঘূৰিলোঁ দুজনেই দুজনৰ লগত গোটেই জীৱন একেলগে থকাৰ প্ৰতিজ্ঞাৰে হাত পাক ঘূৰাৰ পাছত পুৰোহিত মহোদয়ে আমাক বহাই লৈ পবিত্ৰ পানী ছটিয়াই আমাৰ বিয়াখন সম্পন্ন কৰিলে তাৰ পাছত আমাক আকৌ কোৱা হ'ল মা উগ্ৰতৰাৰ আশীৰ্বাদ লৈ আহিবলৈ সেইমতে আমিও আকৌ মাৰ উগ্ৰতৰাৰ ওচৰলৈ গ'লোঁ আশীৰ্বাদ বিচাৰি মংগল কৰি আৰু আজি বিবাহ নিমিত্তে মাৰ ওচৰত সেৱাতে বিবাহৰ শুভফল প্ৰদান কৰি দাম্পত্য জীৱন কৰি দৰা কইনাৰ দীৰ্ঘ দৰা কইনাৰ ফালৰ পৰা মাতৃত্ব মন্দিৰত থকা সকলো দেৱ দেৱীৰ আশীৰ্বাদ লৈ আমি আকৌ বিবাহস্থানলৈ আহিলোঁ এইবাৰ আমি আমাৰ পৰিয়ালৰ সকলো জ্যেষ্ঠসকলক সেৱা কৰিলোঁ প্ৰথমতে মোৰ মাক তাইৰা আৰু মই সেৱা কৰিলোঁ তাৰ পাছত তাইৰাৰ জেঠীমাক পেহা পেহী তেওঁলোকক আমি সেৱা কৰিলোঁ তাৰ পাছত তাইৰা আৰু মোৰ পৰিয়ালৰ জ্যেষ্ঠসকলক আমি দুয়োজনে মিলি সেৱা কৰিলোঁ আৰু তাৰ পাছত আমি আমাৰ কমিউনিটিৰ জ্যেষ্ঠ যিসকল মেম্বাৰ তাতে উপস্থিত আছিলে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ যিহেতু মন্দিৰত বিয়াৰ আয়োজন কৰা হৈছিলে সেইবাবে সকলোৰ বাবে ভোজনৰো ব্যৱস্থা কৰা হৈছিলে আমাৰ ঘৰৰ সকলো সদস্য আৰু কমিউনিটিৰ মেম্বাৰ আমি সকলোৱে মিলি কেনে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু সকলোৰে লগত বহি আমিও দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ হাঁহি ধেমালিৰ মাজত সকলোৰে লগত বহি আহাৰ গ্ৰহণ কৰিলে কিমান যে আনন্দ বিয়া শেষ কৰাৰ পাছত
আমি এতিয়া ঘৰলৈ উভতিলোঁ। আজি মনত কিমান আনন্দ, কিমান ফূৰ্তি, ইমান দিনে যে আমি এটা সম্পৰ্কত আছিলোঁ, সেই সম্পৰ্কক আমি আজি এটা স্বীকৃতি দিলোঁ। আজিৰ পৰা আমি পতি পত্নী। বিয়াৰ পৰা উভতি আহিলোঁ আমি প্ৰথমতে তাইৰাৰ ঘৰত। তাইৰাৰ মাক যিহেতু অসুস্থ, তেওঁ আমাক চাকি বন্তিৰে আদৰিব নোৱাৰিলে। সেইবাবে তাইৰাৰ মাকক চোৱা চিতা কৰা মানুহগৰাকী তেওঁক তাইৰাই মাহী বুলি মাতে। সেই মাহী আমাক চাকি বন্তিৰে আদৰি ল'লে। আৰু আমি ঘৰৰ ভিতৰলৈ গৈ তাইৰাৰ দেউতাকক মানে মোৰ শহুৰ দেউতা আৰু তাইৰাৰ মাক মানে মোৰ শাহু মাক আমি সেৱা কৰিলোঁ। তাইৰাৰ ঘৰৰ পৰা ওলাই আমি পোনে পোনে আহিলোঁ মোৰ ঘৰলৈ আৰু তাতে মোৰ বৌয়ে তাইৰা আৰু মোক চাকি বন্তিৰে আদৰিলে। আৰু আমি ঘৰৰ ভিতৰত সোমাই প্ৰথমে মোৰ দেউতাৰ, যিহেতু মোৰ দেউতাও এই পৃথিৱীত নাই, সেই মোৰ দেউতাক তাইৰা আৰু মই দুজনেই সেৱা আগবঢ়ালোঁ। তাৰ পাছত মোৰ মায়ে মানে তাইৰাৰ শাহু মায়ে তাইৰা আৰু মোক চাকি বন্তিৰে আদৰিলে। তাৰপিছত মোৰ সৰু বাইদেউ চাকি বন্তিৰে আমাক আদৰিলে। বিয়াৰ কিছুমান সুন্দৰ মুহূৰ্তৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমাৰ কমিউনিটিৰ মেম্বাৰ লগত আমাৰ পৰিয়ালৰ সকলো মেম্বাৰৰ লগত উঠা ফটোবিলাক আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ফটোবিলাক চাই আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব কমেণ্টছত। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ আৰু কমেণ্টো কৰিব। বহুত বহুত ধন্যবাদ। নমস্কাৰ।